নমস্কাৰ আজিও আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিম ইয়াৰ আগত যিহেতু আমি কৰিছোঁ তো আজি প্ৰায় 15-20টা ইম্পৰ্টেণ্ট কুৱেশ্যন আনিবলৈ ট্ৰাই কৰিছোঁ আপোনালোকৰ ৰিভিজন হ'ব আমি ইয়াৰ আগৰ যিখিনি ৰজা আছিলে তেওঁলোকৰ বিষয়ে অলপ চলপ পঢ়িছোঁ আজি যদি চাই চুতামলা বা তেওঁক আমি কি বুলি কওঁ জয়ধ্বজ সিংহ ঠিক আছে তেওঁৰ দিনত যদি চাই তেওঁক আমি কি বুলি কওঁ ভগনীয়া ৰজা বুলিও কওঁ আৰু চিলভাৰ কইনছ ৰূপৰ মুদ্ৰাও তেওঁৰ দিনত কি হৈছিলে প্ৰৱৰ্তন হৈছিলে আৰু ডিউৰিং হিজ ৰেইন মিৰ্জুমলা এটেক আছাম ইন 1662 চুতামলাৰ দিনতে বা জয়ধ্বজ সিংহৰ দিনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিলে কিমান চনত 1662 চনত এইকেইটা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দ্য ঘিলাধাৰী ঘাট ট্ৰিটি ৱাজ চাইন ডিউৰিং হিজ ৰুল ঠিক আছে ঘিলাধাৰী ঘাট ট্ৰিটি চাওক যেতিয়া মিৰ্জুমলাই অসমত আক্ৰমণ কৰিছিলে তাৰপিছত মিৰ্জুমলা বা মোগল আৰু আহোমৰ মাজত এখন ট্ৰিটি হৈছিলে সেই ট্ৰিটিখনৰ নাম আছিলে ঘিলাধাৰী ঘাট ট্ৰিটি আৰু ট্ৰিটিখনত কি কি লিখা আছিলে সেইখিনি আমি পিছত পঢ়িম ঠিক আছে এই পইণ্টকেইটা ভালদৰে মনত ৰাখিবলৈ ট্ৰাই কৰিব ফাৰ্ষ্ট কুৱেশ্যন Who was the Ahom dynasty's king during the Mirzumla attack? Already আমি পঢ়ি আহিলো কোন আছিলে জয়ধ্বজ সিংহ মানে মিৰ্জুমলাৰ আক্ৰমণৰ সময়ত আহোম বংশৰ ৰজা কোন আছিলে জয়ধ্বজ সিংহ হল Which of the following was known as ভগনীয়া ৰজা তলৰ কাক ভগনীয়া ৰজা বুলি কোৱা হয় অলৰেডি আমি পাই আহিলো কাক কয় ভগনীয়া ৰজা yes জয়ধ্বজ সিংহ তেওঁক আমি ভগনীয়া ৰজা বুলি কওঁ তেওঁ পলাইছিলে ঠিক আছে Okay, the Treaty of Ghiladhari Ghat was signed in the year কিমান চনত Treaty of Ghiladhari Ghat হৈছিলে 62 হৈছিলে war যুদ্ধ আৰু 63 এই ট্ৰিটিখন সাইন হৈছিলে মনত ৰাখিব During whose reign was the Battle of Elaboy fought এলাবয়ৰ যুদ্ধ বা আলাবয়ৰ যুদ্ধ কাৰ ৰাজত্ব কালত হৈছিলে চক্ৰধ্বজ সিংহ মনত ৰাখিব চক্ৰধ্বজ সিংহ আৰু উদয়াদিত্য সিংহ এই দুজনৰ মাজত বহুতৰে খেলিমেলি লাগে প্ৰথম কুৱেশ্যনটো হ'ল যে ঘিলাধাৰী ঘাটৰ সন্ধি কিমান চনত 1663 কাৰণ 62 চনত মোগল আৰু আহোমৰ ফাইট হৈছিলে কোনে আক্ৰমণ কৰিছিলে এবাৰ মিৰ্জুমলাই ঠিক আছে আৰু যিখন আলাবয়ৰ ফাইট আছিলে সেইখন কাৰ্ডিনেট হৈছিল চক্ৰধ্বজ সিংহ ঠিক আছে তাৰপাছত নেক্সট কুৱেশ্যন Who was the Ahom king during the Great Battle of Horaighat? Battle of Horaighat in 1671. সেই সময়ত কোন আছিলে এইটো মনত ৰাখিব এইটো উদয়াদিত্য সিংহ ওকে সো আলাবয় আৰু হৰাইঘাট মেক্সিমামৰ ইয়াতে কনফিউজন হয় গতিকে যদি পুৰে হৰাইঘাটৰ যুদ্ধ কাৰ দিনত হৈছিলে এইটো হ'ব উদয়াদিত্য সিংহ আৰু বেটেল অফ আলাবয় হৈছিলে কোন আছিলে এজন yes চক্ৰধ্বজ সিংহ নাও which king was commonly known as কেকুৰা ৰজা বুলি কাক কোৱা হয় শ্বুটিং ফা ঠিক আছে আমি যিখিনি কিংখিনিৰ বিষয়ে ডেসক্ৰিপচনত পঢ়ি আছো তাত তেওঁৰ বিষয়ে আপোনালোকে পাই যাব শ্বুটিং ফাৰ বিষয়ে কি আছে তাৰপিছত যদি চাই নেক্সট কুৱেশ্যন what was the Hindu name of সুলিকফা or লৰা ৰজা বুলি আমি কওঁ কাক সুলিকফা তেওঁৰ হিন্দু নামটো কি আছিলে ৰত্নধ্বজ সিংহ মনত ৰাখিব ঠিক আছে ৰত্নধ্বজ সিংহ সুলিকফা এণ্ড লৰা ৰজা In which year was the Battle of Itakuli fought? Battle of Itakuliৰ যুদ্ধ কোন বছৰত সংঘটিত হৈছিলে আহোম আৰু মোগলৰ মাজত বহুকেইখন যুদ্ধ হৈছিলে ঠিক আছে আমি কি কি যুদ্ধ অলৰেডি পঢ়িলো Battle of Elaboy Battle of Horaighat তাৰপিছত এবাৰ আমি কি পঢ়ি আছো Battle of Itakuli ঠিক আছে এই ইটাকুলিৰ যুদ্ধ কোন চনত 1682 1682 চনত হৈছিলে ঠিক আছে Battle of Itakuliৰ সময়ত কোন আছিলে কিং আহোম কিং কমেন্ট কৰি জনাব নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ ফাইনেল বেটেল বিটুইন আহোম এণ্ড মোগল ঠিক আছে যে আহোম আৰু মোগলৰ মাজত যিখন চূড়ান্ত বিদ্ৰোহ বা শেষৰখন বিদ্ৰোহ সেইখনৰ নাম কি আছিলে বেটেল অফ হৰাইঘাট বেটেল অফ ইটাকুলি আৰু বেটেল অফ ৰঙামাটি আৰু বেটেল অফ আলাবয় কোনখন আছিলে ইয়াত এটা বস্তু আপোনালোকৰ খেলিমেলি হৈ আছে মই ইয়াত ভুল কৰিলো উইথ ক'ত গ'ল yes battle of ইটাকুলি হৈছিলে 1682 ওকে তাৰ পাছত battle of হৰাইঘাট কিমান চনত হৈছিলে 1671 সেই কাৰণে এই বস্তুটো মই কিয় কৈছো মই এইকাৰণে কোনতে খেলিমেলি কৰিছো যিখন battle of হৰাইঘাট আছিলে সেইখন battle of ইটাকুলিতকৈ আগত হৈছিলে ঠিক আছে battle of হৰাইঘাট লাষ্ট ওয়াৰ নহয় 1671 হৈছিলে মই ক্ৰনলজিটো অলপ ভুলকৈ কৈছিলো গতিকে মনত ৰাখিব বেটেল অফ হৰাইঘাট হৈছিলে 1671 তাৰ পাছত বেটেল অফ ইটাকুলি কিমান 10 বছৰ পাছত বা 9 বছৰ পাছত সৰি 11 বছৰ পাছত 1682 হৈছিলে আৰু যিখন লাষ্ট ফাইনেল যুদ্ধ আছিলে কাৰ মাজত আহোম আৰু মোগলৰ মাজত ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ ফাইনেল বেটেল বিটুইন আহোম এণ্ড মোগলছ অলৰেডি পঢ়িলো বেটেল অফ ইটাকুলি ওকে কিমানত 1682 মনত ৰাখিব
তাৰপিছত মই যেটো লিষ্টখন দিছো তাত অলৰেডি পঢ়িলে আপোনালোকে গম পাই যাব ক্ৰনলজি লিষ্টটো নাও ধুদৰ আলি ৱাজ কনষ্ট্ৰাক্টেড বাই ধুদৰ আলি কোনে গদাধৰ সিংহই নিৰ্মাণ কৰিছিল ধুদৰ আলি কোনে নিৰ্মাণ কৰিছিল গদাধৰ সিংহ তাৰপাছত যদি চাই নেক্সট কুৱেশ্যন হু বিল্ড দ্য ষ্টোন ব্ৰিজ অভাৰ ৰিভাৰ নামদাং নামদাঙৰ ওপৰত শিলৰ সাঁকো কোনে বনাইছিলে ৰুদ্ৰ সিংহ হু বিল্ড জয়দল অন দ্য বেংক অফ জয়সাগৰ টেংকৰ পাৰত জয়দল কোনে নিৰ্মাণ কৰিছিল ৰুদ্ৰ সিংহ মই এটা সৰু টিপছ কওঁ ৰুদ্ৰ সিংহ কাৰ পুতেক আছিল গদাপাণি বা গদাধৰ সিংহৰ ঠিক আছে গদাপাণিৰ আপোনালোকে ষ্টৰীটো জানে জয়মতীয়ে কেনেকৈ নিজৰ মানে কষ্ট সহ্য কৰি জয়মতীৰ বিষয়ে অলৰেডি জানে তেওঁ কেনেকৈ গদাপাণিৰ ৰজা হৈছিলে ঠিক আছে নাজানিলে বাৰু ষ্টৰীটোৰ পিছত কৈ দিম তেওঁৰ পুতেক আছিল ৰুদ্ৰ সিংহ গতিকে জয়দৌল জয়সাগৰ জয় নামত মানে জয়মতীৰ নামত যিমানবোৰ বস্তু হ'ব সেইবোৰ কোনে বনাব ৰুদ্ৰ সিংহই ঠিক আছে তো এটা সৰু টিপছ আপোনালোকক দিলো ঠিক আছে ৰুদ্ৰ সিংহ গতিকে জয়সাগৰ মানে জয়মতীৰ নামত তেওঁৰ মাকৰ নামত এই বস্তুবোৰ মিলাই বনাইছিলে ঠিক আছে ৰুদ্ৰ সিংহ ওকে নেক্সট কুৱেশ্যন হু শিফটেড দ্য আহোম কেপিটেল ফ্ৰম গড়গাঁও টু ৰংপুৰ আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ কোনে স্থানান্তৰ কৰিছিল ৰুদ্ৰ সিংহই নাও নেম দ্য চিফ আৰ্কিটেক্ট হু কনষ্ট্ৰাক্টেড দ্য চিটি ৰংপুৰ চিটি নিৰ্মাণ কৰা মুখ্য স্থপতি বা আৰ্কিটেক্টজনৰ নাম কি আছিলে ঘনশ্যাম খনিকৰ ঠিক আছে ৰংপুৰ চিটি কোনে বনাইছিলে আৰু এবাৰ কমেন্ট কৰি জনাব তাৰপাছত হস্তি বিদ্যানব was constructed হস্তি বিদ্যানব was composed during the reign of হস্তি বিদ্যানব যিখন পুথি আছিলে কাৰ ৰাজত্বৰ কালত কম্পোজ কৰা হৈছিল এইটো হ'ব শিৱসিংহ ঠিক আছে কাৰ ৰাজত্বৰ কালত ৰচনা কৰা হৈছিল বা নিৰ্মাণ কৰা হৈছিল শিৱসিংহৰ দিনত হু was the composer of হস্তি বিদ্যানব এইটো সকলোৱে জানে সুকুমাৰ বৰকাইট ওকে তাৰপাছত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং আহোম কিংছ কনষ্ট্ৰাক্টেড বৈশিষ্ট্য টেম্পল বৈশিষ্ট্য মন্দিৰ কোনে ৰাজেশ্বৰ সিংহ যাক আমি কি কওঁ শাহজাহান অফ মোগল এম্পায়াৰ যে সৰি কি কৈছো মই আহোম শাহজাহানটো মোগলৰে হয় আহোমৰ যদি কয় আহোম ৰজাসকলৰ ভিতৰত কোনজনক আপুনি শাহজাহান বুলি জানে ৰাজেশ্বৰ সিংহ হয় নে নহয় এবাৰ কমেন্ট কৰি জনাব ঠিক আছে তাৰপিছত বৈশিষ্ট্য টেম্পল কোনে বনাইছিলে ৰাজেশ্বৰ সিংহ নাও হুইচ অফ দ্য ফলোয়িং আহোম কিং বিল্ড দ্য কাৰেংঘৰ কোনে বনাইছিলে দিছ ইজ অলছ ৰাজেশ্বৰ সিংহ ওকে ঠিক আছে তাৰপাছত চকৰি ফেটি বুৰঞ্জী ৱাজ ৰিটেন বাই কবিৰাজ চক্ৰৱৰ্তী আতন বুঢ়াগোহাঁই নুমলী বৰগোহাঁই বিদ্যা বাগিচ কোন হ'ব নুমলী বৰগোহাঁই ওকে নাও the first phase of Muamoria revolution was started in the year মুৱামৰীয়া বিদ্ৰোহৰ প্ৰথম যেটো মুৱামৰীয়া বিদ্ৰোহ আছিল কিমান চনত হৈছিলে এইটো আজি আপোনালোকৰ কাৰণে হোমৱৰ্ক আজি এটা উলিয়াই আছিলো নেকি এইটো কমেন্ট কৰি জনাব ঠিক আছে ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্স আছে কিন্তু ইয়াত আপোনালোকে জানিব লাগিব কোনজন ৰজা কি বুলি কয় অলৰেডি যিখিনি অলৰেডি আমি পঢ়িছো তেওঁলোকৰ বিষয়ে মই দি থৈছো বাকিখিনি মই নেক্সট ক্লাছত দিম যদি চাই সুদাংফা তাক আমি বামুণী কোঁৱৰ বুলি জানো ঠিক আছে সুদাংফা বামুণ পৰিয়াল এটা ডাঙৰ দীঘল হৈছিল আমি পঢ়ি আহিছো চুহুংমুং স্বৰ্গনাৰায়ণ যে ফাৰ্ষ্ট এই টাইটেল স্বৰ্গনাৰায়ণ বা হিন্দু টাইটেল যোনে গ্ৰহণ কৰিছিলে কোন আছিলে চুহুংমুং ঠিক আছে তাৰপাছত চুকলেংমুং যাক আমি গড়গায়ন ৰজা বুলি ভাবো কিয় তেওঁ এক মিনিট তাৰপিছত আহিল যে চুকাম্ফা তাক আমি কি কওঁ খুৰা ৰজা চুচেংফা প্ৰতাপ সিংহ বুঢ়া ৰজা বুদ্ধি স্বৰ্গনাৰায়ণ আৰু কিবা কিবি নাম আছিলে হয়নে তাৰপাছত চুৰামফা যাক আমি জয়দিত্য সিংহ গতিকে এইবোৰ নামবোৰ এবাৰ চাই থব কাৰণ অপচনত আপোনাৰ প্ৰতাপ সিংহ বুলিও দিব পাৰে চুচেংফা বুলিও দিব পাৰে গতিকে আহোম নামটো আৰু হিন্দু নামটো দুইটা আপোনালোকে চাবলৈ ট্ৰাই কৰিব দেন চুটিংফা হ'ব নৰিয়া ৰজা চুটামলা জয়ধ্বজ সিংহ ভগনীয়া ৰজা চুটামলা জয়ধ্বজ এণ্ড ভগনীয়া দেন চুপুংমুং চক্ৰধ্বজ সিংহ সুনায়াতপা উদয়াদিত্য সিংহ শুক্লাংফা ৰামধ্বজ সিংহ চুহুং চামগুৰিয়া ৰজা এইখিনি ইমান নালাগে যদি চাই এইখিনি চাব পাৰে উদয়াদিত্য ইয়ালৈকে এইখিনি ইম্পৰ্টেণ্ট চাব পাৰিলেতো ভাল কথা চাব নোৱাৰিলে যদি যিখিনি সাফিচিয়েণ্ট বস্তু যিখিনি ইম্পৰ্টেণ্ট সেইখিনি মই ক'বলৈ গৈ আছো আৰু বাকি যিখিনি আছে আমি নেক্সট ক্লাছত যেতিয়া এমচিকিউ কৰিম তাৰ লগতে তেওঁলোকৰ নামখিনি দিম বিশেষকৈ এইখিনি মনত ৰাখিব লাগিব তেতিয়া আপোনালোকে কুৱেশ্যন এটেম্প কৰিব পাৰিব নহলে কেতিয়াবা এনেকুৱা কুৱেশ্যন দি দিয়ে যে ইফালে আহোম নামটো দিব এফালে হিন্দু নামটো দিব কি কৰিব তাক
মিলাবলৈ দিব ঠিক আছে তেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে এতিয়া চাওক আমি সদায় ওৱান লাইনৰ কুৱেশ্যন পঢ়ি আছো ঠিক আছে এনেকে এটা কুৱেশ্যন পঢ়ি আছো সৰু সৰু ইনফৰমেশ্যন লৈ আছো কিন্তু কুৱেশ্যন টাইপটো যদি অলপমান সলাই দিয়ে কেনেকে দিব পাৰে ষ্টেটমেণ্ট বেছ দিব পাৰে বা ফলছ ট্ৰু দিব পাৰে ঠিক আছে গতিকে তেনেকে দিলে চিন্তা কৰিব নালাগে যদি আপোনালোকে বেছিক ইনফৰমেশ্যনটো জানে তেনেহলে বেছিক ইনফৰমেশ্যনটো ইউজ কৰি সেই কুৱেশ্যনবোৰ টেকেল কৰিব পাৰিব ধৰক চাৰিটা অপশ্যন আছে চাৰিটা আপোনাৰ ষ্টেটমেণ্ট আছে চাৰিটা ষ্টেটমেণ্টত কিবা কিবা লিখা আছে আপোনালোকে সেইখিনি বস্তু যদি জানে অপশ্যনত কি থাকিব কোনকেইটা ষ্টেটমেণ্ট শুদ্ধ এ বি চি ডি এনেকে থাকিব যোনকেইটা শুদ্ধ হয় শুদ্ধ কৰিলে বা গোটেইকেইটা শুদ্ধ নাজানিলেও যোনটো ভুল এটা জানে তাক এলিমিনেশ্যন কৰিব যাব মই ইয়াৰ ওপৰত এটা ধুনীয়াকৈ ক্লাছ ল'ম যে কোনবোৰ কুৱেশ্যন কেনেকে আপোনালোকে সহজে টেকেল কৰিব পাৰিব বা কোনবোৰ সোনকালে কৰিব পাৰিব তেনেকে যে ডিফাৰেণ্ট টাইপৰ কেনেকে কুৱেশ্যন বনিব পাৰে তাৰ ওপৰত মই এটা ক্লাছ ল'ম গতিকে চিন্তা কৰিব নালাগে এনেকে নৰ্মেলকে পঢ়ি যাওক ষ্টেটমেণ্ট বনালেও ইয়াৰ পৰাই বনাব ঠিক আছে আজি 2-4টা কুৱেশ্যন আছিলে আমি ভালকে আৰু কৰিম নেক্সট ক্লাছত ঠিক আছে অ'কে